আপোনালোকক মই কওঁ নহয় যে মই যি ভিডিঅ' বনাওঁ সেই ভিডিঅ' একদম সত্য আৰু শুদ্ধ, হয়তো সেইকাৰণেই আপোনালোকে মোক আঁকোৱালি লৈছে। এতিয়া মেইন কথাটো হ'ল, কালি পৰহি দিনাখন আপোনালোকক মই এটা ভিডিঅ' দিছিলোঁ। ভিডিঅ'টো আছিল এনেকুৱা ধৰণৰ যে বিহাৰৰ বাছেৰে আমাৰ গুৱাহাটী একদম কি কৰিছে, ভৰি তুলিছে, আৰু সেই আঁৰত কিবা নিশ্চয় ৰহস্য আছে। আৰু ঠিক তেনেকৈ মই কোৱাৰ পিছদিনাখনে নিজে আহি পেলাই ধৰা দিলেহি আমাৰ মীৰা বাইদেউৰ ওচৰত। আপোনালোকে হয়তো নিউজটো দেখিছে, কিন্তু সেই নিউজটো মই লগাই দিম, অকণমান আপোনালোকে চাব পাৰিব। কিজানি আপোনালোকে ক'বও পাৰে ন মানুহজনীয়ে মিছা কথা কৈছে বুলি। গতিকে সেয়া দেখিলে নহয় মোৰ কথাটো সঁচা নে মিছা। তাৰপিছত আহি যাওঁ ষ্টেচনসমূহেই হওক বা বাছ আস্থানসমূহেই হওক, কি মুঠতে ঠাই নাই, এনেকুৱাই মানে বিহাৰী বঙালীয়ে আহি ভৰি পৰিছেহি। আৰু বিশেষকৈ ভৰি পৰিছেহি ক'ত জানেনে? বৰপেটাত ভৰিছে, কাৰণ বৰপেটাত বঙালী বহুত আছে আৰু সেইকাৰণে তাতে আশ্ৰয় লৈছেহি। আৰু গুৱাহাটীত সেই বিহাৰী বাছেৰে একেবাৰে সৰ্বনাশ কৰিছে। আৰু কি হেৰি কৰি পেলাই আপোনালোকে কিহৰ সাহসত ঘৰ দুৱাৰ এৰি পেলাই মানে ভোট দিবলৈ যাব? ভয় লগা কথা কিন্তু দেই। যাৰ ঘৰত 2-3টা মানুহ আছে, মানে 4-5টা মানুহ আছে, তেওঁলোকে ধৰক ভাগ কৰি যাব পাৰিব, নহয় জানো? আৰু আমি য'ত ভোট দিওঁ খাদী বৰ্ডত, তাত আমাৰ বহুতকেইটা চেণ্টাৰ আছে আৰু বহুত লাইন হ'ব লাগে। গতিকে আমাৰ কাৰণে সমস্যাই, ইফালে যাম সিফালে চোৰে আহি পেলাই সিন্ধি মাৰিবহি। সিন্ধি নামাৰে বাৰু, দৰ্জা চৰ্জা ভাঙে। ইয়াত আমাৰ ডাঙৰ চোৰতকৈ কি হয়, সৰু চোৰবিলাক বেছি, আৰু সেই সৰু চোৰবিলাকৰ লগত ডাঙৰ চোৰ আৰু মাইকীও তাত মানে লগ হৈ থাকে। এতিয়া সেই বিহাৰীবিলাককে এতিয়া আমি যদি কওঁ যে তেওঁলোকো লগত থাকিব পাৰে, নহয় জানো? সেইবিলাক সুবিধা গ্ৰহণ কৰি তেওঁলোকে এইবিলাক কুকৰ্ম কৰিব পাৰে। তাত আপোনালোকে নাভাবিব যে নকৰে। আৰু যেনেকুৱা পৰিস্থিতি আজি মীৰা বাইদেউৰ লগত যেনেকুৱাখিনি তাত আহি গৈছে, আৰু সঁচাকৈ সেইজন যে এজন ছাত্ৰ, IIT ছাত্ৰ বুলি কৈছিলে নেকি, সেইটো যে কেতিয়াও নহয় আৰু দেই। নিজৰ চাৰ্টিফিকেটখন শেষ কৰিবৰ কাৰণে তেওঁ তেনেকৈ শিক্ষিত যুৱক এজন তাত নাহে। আৰু এইবিলাক হ'ল ধুৰন্ধৰ, এইবিলাক সেই বিহাৰৰ ছেম বুদ্ধি ইয়াত খটুৱাবলৈ আহিছে। সেইকাৰণে মানে কি কৰিছে তেওঁলোকে, ইয়াত বাছে তাত আহিছে। আমিতো খালী বাছবিলাকহে দেখিছোঁ, তাৰ ভিতৰত কোন আহিছে কোন নাই অহা আমিতো দেখা নাই। হাতীয়ে আনিছে নে ঘূৰাই আনিছে আমিতো দেখা নাই, নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকো সজাগ হ'ব দেই। ভোট দিবলৈ যাওঁতে যাতে আপোনালোকে ঘৰত ৰখীয়া থৈ যায়, বা গোটেই যাক যাতে একেলগে নাযায়। মই মোৰ নিজৰ মনৰ ভাৱৰ পৰাহে কথাখিনি কৈছোঁ দেই। মানে সুবিধা গ্ৰহণ কৰে, নহয় জানো? বিহু চাবলৈ গ'লেই যেতিয়া হেৰি কৰে, আৰু এনেকুৱাত নকৰিবনে, এনেকুৱাতো কৰিব, দিনতেই চুৰ কৰে, ইমানেই ক'লোঁ। গতিকে বন্ধু বান্ধৱীসকল, সেই মীৰা বাইদেউৰ লগত আজি কেনেকুৱা এটা ঘটনা ঘটিলে তাৰ আগতে আপোনালোকে চাব লাগিব সেই ষ্টেচনসমূহ। মুঠতে মই যে ক'লোঁ বৰপেটাত বঙালী বেছি, নহয় জানো? আৰু সেই বঙালী এৰিয়াত আহি পেলাই এই যাকে কেনেকুৱা কৰি আছে আপোনালোকে এবাৰ চাই লওক। আমি आइसो यूपी उत्तर प्रदेश से। उत्तर प्रदेश से वोट डालने के लिए आए, लखनऊ से। क्या नाम है आपका? हुकुम अली जी। उत्तर प्रदेश से रहता कहाँ है? रहने वाला तो आसाम के है। उधर में क्यों रहता है? वहाँ जॉब वॉब करते हैं, काम वाम करते हैं। जी भीड़ कितना आदमी आया तो कम से कम लगभग हमारे हिसाब से 50,000 का ज़्यादा होगा। बरपेटा में? बरपेटा जिला में जी। बरपेटा जिला में कहाँ पे घर है आपका? हमारी घर है उधर कोयाकुशी। লক্ষ্ণৌৰ পৰা আহিছোঁ। লক্ষ্ণৌৰ পৰা লক্ষ্ণৌৰ পৰা। জি। লক্ষ্ণৌত কি কৰে? গাড়ী চলাওঁ। ঘৰ ক'ত? ঘৰ ইয়াতে বৰপেটা, মাজগাঁও পশ্চিমপাৰা। মাজগাঁও পশ্চিমপাৰা। আপুনি ক'ৰ পৰা আহিছে? লক্ষ্ণৌৰ পৰা আহিছে। লক্ষ্ণৌৰ পৰা। লক্ষ্ণৌৰ পৰা। কোন আহিছে আপোনাৰ লগত? মোৰ লগত আহিছে, মোৰ ভিনী আহিছে, মোৰ বহিনী আহিছে, মোৰ বিবি আহিছে। এতিয়া এই কেইটা বজাত আহি পাইছে? ইয়াতে আহিছে 12টা বজাত আহিছে। গাড়ী চাৰি পোৱা নাই? না গাড়ী নাই। গাড়ী নাই, ৰাতি ইয়াতে থাকিব? ৰাতি থাকিব, সকালে যাব। মই ইয়াৰে বৰপেটাৰ পৰা আহিছোঁ, মানুহ নিবলৈ তাৰমানে। ইউপিৰ পৰা আহি আছে। আহি পোৱা নাই এতিয়া? মানে এক গ্ৰুপ আহিছে গৈছে, আৰু এক গ্ৰুপৰ কাৰণে ৰখি আছোঁ। কিমানজন গৈছে? গৈছে 8জনমান গৈছে ঘৰ পাই, আৰু 5-6জন মানুহ আহি আছে, সেইকাৰণে ৰখি আছোঁ আৰু কি। হয়, আমি গুমটিনগর থেকে আইছি। গুমটিনগর। গুমটিনগর থেকে। গুমটিনগর। কোন ঘর? उत्तर प्रदेश बरपेटा। उत्तर प्रदेश लखनऊ गोमती नगर से आए हैं। ये आप कहाँ से हैं? हम भी लखनऊ से आए हैं। लखनऊ से आए हैं? जी, मतलब बचपन से हम वहाँ पे रहते थे। कहाँ पे? लखनऊ में। बचपन कितना साल से रहता था? मेरा बचपन ही गुजर गया वहाँ पे पूरा। मतलब 20-25
लगभग हमारा उम्र होगा अभी 26 या 27 साल लगभग। और हम लोग हर साल वोट डालने यही वोट डालने के लिए हम लोग हर साल यहीं पे आते हैं। आसाम में हमारा घर है और मम्मी पापा भी हमारे यहीं के हैं, सब लोग हमारे यहीं के हैं। क्या नाम है आपका? हमारा नाम अरफान अली है। अरफान अली। पिताजी कहाँ रहता है? पिताजी खत्म हो गए, माँ? डेड हो गए। मम्मी है मम्मी कहाँ पे है बरपेटा का? घर पे हैं, उन्होंने कहाँ दरंग का? जिला। हाँ? दरंग जिला दरंग जिला। जी। बरपेटा में नहीं है? नहीं, हम बरपट्टा में नहीं रहते हैं। इधर जी। में क्यों उतरा है? हम इधर में उतरा है, मतलब इधर में रात में अभी उधर से हमको गाड़ी नहीं मिलेगा, इसलिए हम इधर सुबह तक के रुकेंगे। सुबह यहाँ से फिर हम बस में चले जाएंगे। उत्तर प्रदेश से आए सर। उत्तर प्रदेश से? कहाँ पे जाएंगे? हम तो अभी इतना टाइम आसाम पे आए हैं। कितने लोग आए हैं आपके साथ? हमारा साथ में तो फिलहाल 10 लोग आए हैं, 10 लोग आए हैं। मेरा फैमिली। आप कहाँ रहते थे? हम वहाँ उत्तर प्रदेश लखनऊ में हैं। अभी घर कहाँ है आपका? यहाँ पे आपका यहाँ कोयागुशी बुनबहार पे, कोयागुशी बुनबहार। जी। कितना आदमी आया है आप लोग? हम लोग 10 लोग आए हैं। 10 लोग हैं। सब अपना परिवार का है? जी। माता पिता कहाँ रहता है आपका? यहीं पे रहते हैं सब। यहीं पे। आप लोग इधर में क्यों रहता है यूपी में? सर हम लोग को कमाने खाने के लिए जाना पड़ता है विदेश, और हम लोग रहते रहते वही का लैंग्वेज सीख गए। ट्रेन में आए, कष्ट नहीं हुआ? इतना लोग बहुत ज्यादा मेहनत हुआ, बहुत ज्यादा, कि सांस नहीं लिया जा रहा था। बहुत आदमी बेहोश भी हो गए ट्रेन में, कोई सुविधा नहीं मिला। मारपीट बहुत हुआ है गोमती नगर में, जहाँ से हम लोग बैठे हैं वहाँ पे मतलब बहुत मारपीट हुआ है। कई लोग तो घायल हैं, 2-3 लोग अस्पताल में शायद भर्ती है। ठीक है, आने में बहुत परेशानी हुई है। पूरी रास्ते पे लड़ाई झगड़ा करते हुए, ना सीट है ना कुछ है, ना टिकट मिल पाया है। आने में बड़ी असुविधा हुई है। सिर्फ वोट देने के लिए आए हैं? सिर्फ वोट डालने के लिए, बाकी कोई कारण नहीं है। आपका ऐसे घर कहाँ पे है? हमारा घर भक्तरुआ अगरनंग ब्लॉक कावईमारी। कावईमारी में है। आप रहता कहाँ है उधर में? हम उधर लखनऊ में रहते हैं। लखनऊ में। आपका घर जो परिवार वगैरह है जी, बीबी वगैरह कहाँ रहता है? बीवी बच्चे वही हैं। ठीक है, यहाँ मम्मी पापा केवल यहाँ रहता है। बीबी का वोट नहीं है? है बीवी भी है। बीबी भी आया है? जी, साथ में है। साथ में है। जी। कितना साल से है उधर में? हमको उधर हो गया लमसम 20-22 साल तो हो गया। 2001 से हम। 2001 से। हाँ, 25 साल होने वाला, शायद 25 साल हो ही गया होगा। हाँ, 2001 से। দেখিলেনে মই কোৱা মিছা নে কি বাৰু কথাখিনি? কেতিয়াও মিছা নহয় দেই, আৰু মিছা কথা নকওঁ কাৰণে আপোনালোকে সুন্দৰকৈ মোক আঁকোৱালি লৈছে। গতিকে বন্ধু বান্ধৱীসকল, ইয়াৰ পিছতে মীৰা বাইদেউৰ লগত আজি যি ঘটনা সংঘটিত হ'ল, কিন্তু লাষ্টত কি হ'ল জানেনে? তেওঁলোকক দিছপুৰ থানাই লৈ আহিছে, আৰু দিছপুৰ থানাই লৈ আহিছে মানে পুলিচকো আজিকালি জানো বিশ্বাস কৰিব পাৰি? দেখাত লৈ আহিছে, দেখাই পেলাই লৈ আহিছে, আৰু একদম হৈ হাল্লা কৰি দেখাই লৈ আহিছে। কি ঠিক ৰাতিৰ ভিতৰতে হয়তো তেওঁলোকে মুকলি আকাশৰ তললৈ উলিয়াই দিবও পাৰে লকাপৰ পৰা, তেনেকুৱা নোহোৱা নহয়। গতিকে বন্ধু বান্ধৱীসকল, চাওক অকণমান সেই পৰিৱেশটো, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু সকলোৱে সুন্দৰকৈ সুকলমে যাতে ভোটটো দিব পাৰে, তাকে আপোনালোকে পাৰ্টি চাই নহয়, প্ৰাৰ্থী চাই যাতে আপোনালোকে ভোট দিয়ে। নমস্কাৰ। আমি যিটো কথা ভয় কৰি আছিলো, এইটো মই কেমেৰাত দেখাই দিছো। IIT গুৱাহাটী বুলি কৈ এজন ল'ৰা, নাম হৈছে ধীৰাজ সিং। তেওঁ মোক কৈছে অলপ এক্সট্ৰা কথা পাতিবলগীয়া আছে। বোলো কি এক্সট্ৰা কথা পাতিবলগীয়া আছে? তেওঁ কৈছে आपको यहाँ पे वोट देने का कोई लोग चाहिए क्या? मैंने उसको बोला हमारा वोट जो देगा दिसपुर कॉन्स्टिट्यूएंसी का लोग देगा। आप कहाँ से? बोले मैं IIT गुवाहाटी से हूँ। ये एक यूपी ভোটাৰ ID कार्ड, एक यूपी ভোটাৰ ID कार्ड, एक IIT कार्ड। फर्जी ने नकल मैं कि असली मैं ना जानू। তেওঁ মোক কৈছে आपको हम मदद करेंगे, NSY बोल के ऐसे बोला। ऐसे NSY একোটো নহয়। তেওঁ মোক কৈছে 4-5টা যদি আৰু ভোট লাগে, 10টা ভোট লাগে, মই আদমি আপোনাক দি দিম। আরে হোৱাট ননসেন্স ইট ইজ। আমি যিবিলাক বিহাৰৰ বাছ অহা কথা কৈছিলো, সংবাদ মাধ্যমৰ সকলোকে মই অনুৰোধ জনাইছো যে আহক, আপোনালোকে এইটো নিউজ কৰক। মই ল'ৰাজনক চিনি নাপাওঁ। ৰাতিপুৱা আৰু 3জন আহিছিলে, কিন্তু মই আজি পুলিং এজেন্টৰ কিবা ফৰ্ম সম ফিলআপৰ কামত সহি কৰি থকাৰ কাৰণে 3জনক কলো যে ভাইয়া मुझे अभी टाइम नहीं है, शाम को आइए, क्या बात है, शाम को करेंगे। তেওঁ এতিয়া আহি পেলাই মোক কৈছে आप मुझे वोट देने का मौका कर दीजिए, हम आपको वोट दिलवा देंगे। व्हाट नॉनसेंस इट इज। ভোট মোক বিহাৰ ইউপিৰ পৰা লাগে নেকি? ইলেকশ্যন কমিশনে ধৰিব নে নধৰিব এইবিলাক বস্তু? বিহাৰৰ পৰা বাছ, ইউপিৰ পৰা বাছ আহি আছে বুলি কৈ আছো। মই মীৰাবৰ থাকো, কেণ্ডিডেট। মোৰ ঘৰত ফৰ্জি ভোটাৰে ভোট লাগে নেকি সুধিবলৈ আহি গৈছে।
পুলিচ ক'ত আছে বিহাৰৰ বাছবিলাক যে আহি আছে? মই সেইকাৰণে অসমৰ ৰাইজক এটা কথা কৈছো, বিহাৰ মডেলটো ইয়াত লৈ আহিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো, আমি কৈ থকা কথাবিলাকৰ আপোনালোকে সত্যাসত্য প্ৰমাণ বিচাৰিছিলে, মা কামাখ্যাই প্ৰমাণ আনি মোৰ ঘৰত দি গৈছে। ই ভোট দি পেলাই মোক জিকাব আহিছে। ইয়াত বিহাৰ ইউপি মানুহে এই ফৰ্জি ভোট দিব আহিছে। মই মোৰ মা নামটো ইলেকশ্যন কমিশ্যনত কৈ পেলাই ভোটাৰ লিষ্টত আনিব নোৱাৰো, আৰু ই কুত্তা ই ইয়াত ভোট দিবলৈ আহিছে। ইয়াত মই অসমৰ ৰাইজক কৈছো, চাওক ই নিজে নিজে ধৰা দিবলৈ আহি ইয়াত আহিছে। মই সেইকাৰণে মিডিয়াক কৈছো, আহক লৈ যাওক এই হিমন্ত বিশ্ব শৰ্মা বিজেপি আৰু ইলেকশ্যন কমিশ্যনক কৈছো, বিহাৰী মডেল ইয়াত আমি কাইলে আমিও দেখা যাব। ইয়াত বিহাৰৰ পৰা ফৰ্জি IIT বুলি কৈছে, সি NSY বুলি কবলৈ আহিছে, তাৰপিছত কৈছে বোলে কি যুৱ মৰ্চা বুলি কবলৈ আহিছে বিজেপি। মুখত বেয়া কথা ওলাব। আমাক আৰু উত্তেজিত নকৰিবৰ কাৰণে প্ৰশাসনক বুজাই দিছো। অসমত থকা বাকী কমিউনিটি মানুহক আমি বেয়া পোৱা নাই, কিন্তু কি বাছে বাছে মানুহ আনি সি মোক কৈছে आपको अगर हिंदीत এইকাৰণে কৈছো, সি নহলে কব অসমীয়াত কৈছে क्या बोला हमको समझ में नहीं आया। ही मुझ কৈছে आप मुझे वोट डालने का कोई व्यवस्था कर सकता है। मुझे क्या व्यवस्था, आपका वोटर ID कहाँ का है? बोले यूपी का है, लेकिन आप अगर बोले तो हम वोट दे सकते हैं। अच्छा अल्लाह, तुमको समझ में नहीं आया? हम लोग आसामी लोग, तुम लोग ये पठार समझते हैं क्या? जब मर्जी बास भरा के ले आएगा। ये हिमंत का क्या अपना प्रॉपर्टी है क्या? मैं दुखेৰে কৈছো আজি, ইমান কষ্ট কৰাৰ পাছত এনেকুৱা ঘন্টা চালা বস্তু লৈ পেলাই ইয়াত আহিবলৈ আহিছো। ইয়াত মই গাত হাত দিয়া নাই, साला यहाँ से मार के भेज देंगी साला कुत्ता साला सुटिया ইয়াত দিবলৈ আহিছো। এইটো মই এতিয়া মই সেইকাৰণে কৈছো, খং মোৰ এইকাৰণে উঠিছে, মই জীৱনত কেতিয়াও এনেকুৱা খং উঠা নাই। ইমান কষ্ট কৰাৰ পিছত তহঁতৰ নিচিনা চুৰ ডকাইত বিলাকে ইয়াত ভোট দিবলৈ আহিছো। বহ ইয়াত বহ, পুলিচ মাতি আছো বহ। साला ইয়াত বিহাৰী ডকাইতি কৰিবলৈ আহিছ, তহঁতে ভোট দিবলৈ আহিছ। IIT বুলি কৈ ফেক কাৰ্ড লৈ পেলাই আহিছ। কালি মই আজি কৈ দিলো, বুথত বিজেপি হওক, AGP হওক, কংগ্ৰেছ হওক, AJP হওক, সকলোকে অসমৰ স্বাৰ্থত কৈছো, এই অপসংস্কৃতি লৈ যদি কোনোবা জিকিব বিচাৰিছে অসম ৰহাতলৈ যাব। মই বিনম্ৰতাৰে হাতযোৰ কৰি অসমৰ প্ৰত্যেকজনক আহ্বান জনাইছো, এনেকুৱা ফৰ্জি ভোটাৰ যাতে কোনোটো বুথত যাব নোৱাৰে। পালে মই কাইলে কি কৰিম মই নিজে কব নোৱাৰো। মই আইন হাতত তুলি লম নে নলম পিছৰ কথা। অসমৰ স্বাৰ্থত এটা ফৰ্জি ভোটাৰক মই অসমত ভোট দিবলৈ যদি মোৰ চকুত যদি ধৰা পৰে, তাৰ কি হব মোৰ কি হব মই কাইলে দেখা যাব। এতিয়া কৈছে অশোক সিংহলে পঠাইছে বুলি কৈছে। হা, অশোক সিংহলে নালাগে, তাক সুধিবলৈ একো নাই, পুলিচে তাক সুধিব। तुम्हारा ये आखिरी मौका है। तुम जितना तुम्हारा भाइयों और बहनों यूपी बिहार से वोट फर्जी देने के लिए आया है, सबको ये चुनौती दे दो। हम भी किसी से, हम लोग भी कम नहीं है। हम सतत कहाँ कहाँ है तुम्हारा आदमी, कहाँ कहाँ है तुम्हारा आदमी? अरे तुम्हारा छोड़ो, तुम IIT नहीं तो और बायवती की हो। तुम एक बाइडो भी रिकॉर्ड करके रखा, तुम पहले क्या बात बोला था? तुम तो वहां जाके मुझे क्या बोला, जे बाइडो तुम्हारा अगर गुवाहाटी में दिसपुर में वोटर ID में तुम्हारा नाम ही नहीं है, तो कैसे सवाल कर सकते जब हम वोट यहाँ पे दे सकती हूँ क्या? अरे मैं दिसपुर का वोटर हूँ, मैं न्यू गुवाहाटी में जाके वोट दे सकते हैं क्या? तो तुम यूपी का तुम वोटर है, तो ये इलीगल क्वेश्चन मुझे क्यों पूछा? हाँ साला दिन रात एकाकार करी, पूरी पहाड़ भोयाम घूरी। तुम्हारे IIT का ये खुपड़ी में कुछ भी नहीं है क्या? तुम IIT का है, तुम्हारा दिमाग काम नहीं कर रहा है क्या? फौजी IIT यूपी का भोटर यहाँ भोट दे सकते हैं क्या? অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছো, এয়াই হৈছে বিজেপি মডেল, এয়াই হৈছে তেওঁলোকৰ গুজৰাট মডেল, বিহাৰী মডেল, ইউপি মডেল। মই এইকেইটা কাগজ নিদিওঁ। হা, এই যে বাছে বাছে মানুহ আহিছে সব ফৰ্জি ভোটাৰ কাৰ্ড লৈ। ৰাইজ সাৱধান হওক, কেৱল দিছপুৰ নহয় গোটেই অসমত যাতে এজনো বহিৰাজ্যৰ মানুহে যাতে ভোট দিব নোৱাৰে। আৰু মই এটা কথা কৈছো, মই বহুত অন্তৰ চাফা মানুহ, মা কামাখ্যাই ধৰা দিব